এই ভিডিওটোত আমি আলোচনা কৰিম তপনৰ কথাৰ পাঠভিত্তিকৰ প্ৰশ্ন উত্তৰখিনি। সো এতিয়া আমাক পাঠভিত্তিকৰ প্ৰথম প্ৰশ্নটো দিছে যে তলত দিয়া শুদ্ধ উত্তৰটো আমি বাছি কিনে গোল কৰিব লাগে। সো এতিয়া আমাক প্ৰথমটোত কৈছে যে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল। সো শুদ্ধ উত্তৰটো হৈছে গ নম্বৰটো। গটোত আমাক কৈছে যে তপনৰ মাহীয়েকৰ পুতেক। সো আমি গটোত গোল কৰিম। সো হেনেকে আমাক খ নম্বৰটো দিছে, মানে খ মানে আৰু কি আৰু 2 নম্বৰটোত দিছে যে তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল। সো শুদ্ধ উত্তৰটো একেই গটোৱে হ'ব যে মনে বিচৰা বস্তু পাবৰ বাবে। সো ইয়াতো আমি গটোৱে গোল কৰিম। সো ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নটো উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰা। সো এইটো আমি তোমালোকে নিজে লিখি ল'বা। সো ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখা। মানে এই যোনটো মেঘৰ ভিতৰত আমাৰ কেইটামান ৱৰ্ড দিয়া আছে বা শব্দ দিয়া আছে, সেই শব্দকেইটা বাছি কিনে লিখিব লাগে। সো এতিয়া আমাক প্ৰথম ৱৰ্ডটো দিছে মেজ। মেজ মানে আমি সেই যে বহিবলৈ ব্যৱহাৰ কৰোঁ সেইখনক আমি মেজ বুলি কওঁ। মানে টেবুলৰ বহিবলৈ বেঞ্চৰ নিচিনাখন সেইখনক আমি মেজ বুলি কওঁ। সো ইয়াৰ ভিতৰত যদি চাওঁ মেঘ টুকুৰাৰ ভিতৰত একেবাৰে লাষ্টৰটো হ'ব যে লিখা পঢ়া কৰা বা আহাৰ খোৱা ওখ খুৰা লগোৱা পীৰা সদৃশ আচবাব। সো হেনেকে আমাক তাৰপিছতো দিছে ফিছা। ফিছা মানে গম পাইছোঁ যে মাছৰ ফিছা কথা কৈছে। সো উত্তৰটোত আমি লিখিম যে মাছৰ পিছৰ অংশ। তাৰপিছত আমাক দিছে ঢাকোন। সো ঢাকোন মানে হৈছে সাফৰ। সো ইয়াৰ পিছত আমাক দিছে ভদ্ৰ। সো ভদ্ৰ মানে হৈছে এটা আচৰণ গম পোৱাই। সো উত্তৰটো আমি লিখিম যে ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তুষ্ট দিয়া। সো ইয়াৰ পিছত আমাক 4 নম্বৰখিনিত দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। সো প্ৰথম প্ৰশ্নটোত আমাক কৈছে যে তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল। সো উত্তৰটো আমি লিখিম যে তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। সো ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি। সো উত্তৰটো আমি লিখিম যে তপনৰ মাহীয়েকৰ পুতেকৰ নাম হৈছে ঋতুৰাজ। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল। সো উত্তৰটো আমি লিখিম যে ভদ্ৰ আচৰণৰ উদাহৰণ তপনহঁতক জোচেফ ছাৰে দিছিল। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত কৈছে যে ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু। সো উত্তৰটো আমি লিখিম যে ঋতুৰাজ তপনতকৈ বয়সত 2 মাহ সৰু। ইয়াৰ পিছত আমাক ঙ নম্বৰটোত কৈছে তপনৰ কথা পাত্ৰীৰ লেখক কোন, মানে লেচনটো কোনে লিখিছিলে। উত্তৰটো আমি লিখিম যে তপনৰ কথা পাত্ৰীৰ লেখক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ পিছত আমাক 4 নম্বৰখিনি খতম হ'ল। এতিয়া আমাক 5 নম্বৰটোত দিছে তলত দিয়া প্ৰশ্নকেইটা উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। সো প্ৰথমটোত আমাক দিছে যে তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়। সো আমি উত্তৰটো লিখিম যে মোৰ ঋতুৰাজৰ চৰিত্ৰ ভাল লাগিল কাৰণ সি ভদ্ৰ আৰু নম্ৰ আছিল। কাৰণ ঋতুৰাজৰ যোনটো চৰিত্ৰ আমাক দিয়া আছে কিতাপত, সেই চৰিত্ৰটো একেবাৰে ভদ্ৰ হিচাপত দিয়া আছে। কাৰণ সি কিবা বস্তুৰ কাৰণে কাজিয়া চাজিয়া নকৰে, সেইটো কাৰণে ভদ্ৰ হয় আৰু নম্ৰও হয়। সেইটো কাৰণে আমাৰ ভাল লাগিলে বুলি লিখি দিলোঁ। সো হেনেকে আমাক খ নম্বৰটোত দিছে যে তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ 2টা উদাহৰণ দিছিল। সেই উদাহৰণ 2টাৰ লগত তুমি একমত হয়নে, যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয়। সো উত্তৰটোত আমি লিখিম যে হয়, মই একমত, কাৰণ ভদ্ৰ মানুহে আনক অগ্ৰাধিকাৰ দিয়ে। সো এইটো হৈ গ'ল খৰ উত্তৰটো। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে, সাপেক্ষে আৰু বিপক্ষে যুক্তি দিয়া। মানে ইয়াত কৈছে তপনে যিহেতু ডাঙৰ কেকডোখৰ মাকে ঋতুৰাজক দিব কৈছিলে কিন্তু সি খাই দিছিলে। সো সেইটো ভাল কাম কৰিলে নে বেয়া কাম কৰিলে, আৰু যদি মানে ভাল কৰিলে বা বেয়া কৰিলে সাপেক্ষে আৰু বিপক্ষে লিখিব দিছে। মানে পজিটিভ আৰু নেগেটিভ লিখিব দিছে, মানে 2টা চিটুৱেশ্যন লিখিব দিছে। সো উত্তৰটো হৈছে সাপেক্ষে। মানে পজিটিভটো হৈছে যে আমি উত্তৰটো লিখিম তপনে বুদ্ধিৰে নিজৰ পচন্দৰ কেক পাইছিল যিটো তাৰ চতুৰতাৰ চিন। মানে সি টেঙৰ বুলি কৈছে, সেইটো হৈছে সাপেক্ষে তাৰ পজিটিভটো। কিন্তু নেগেটিভটো কি হৈছে যে নেগেটিভটোত আমি লিখিম যে মানে বিপক্ষেটো লিখিম যে তপনে ঋতুৰাজক প্ৰতাৰণা কৰি ডাঙৰ টুকুৰা লৈছিল যিটো ভদ্ৰ আচৰণ নহয়। সো এইটোৱে হৈ গ'ল বিপক্ষে। সো তাৰপিছত আমাক ঘ নম্বৰটোত দিছে ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন। মানে কৈছে যে যিহেতু তপনে ঋতুৰাজক সৰু কেকডোখৰ দিলে, সি ডাঙৰডোখৰ খাই দিলে। সো ঋতুৰাজে যদি সেই সৰু কেকডোখৰ নাখাওঁ বুলি কোৱা হ'লে মানে আমাৰ পৰিস্থিতিটো কি হ'ল হ'লে সেইটো সুধিছে। সো উত্তৰটোত আমি লিখিম যে যদি ঋতুৰাজে সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে তপনে হয়তো তাৰ লগত তৰ্ক কৰিলেহেঁতেন বা মাকৰ কথা মানি
ঋতুৰাজক ডাঙৰ টুকুৰাটো দি দিলেহেঁতেন মানে ইয়াত কৈছে যদি ঋতুৰাজে সেই সৰু কেক টুকুৰা নাখাওঁ বুলি কোৱা হ'লে তেনেহ'লে দুটা ধৰণৰ চিটুৱেশ্যন হ'লে প্ৰথমটো এইটো হ'ব লাগিব যে তপনৰ লগত কাজিয়া কৰিব কাৰণ মোক ডাঙৰ টুকুৰা লাগে বুলি নহ'লে কি কৰিলে হ'লে মাকৰ কথা মানি কেনে ঋতুৰাজক ডাঙৰ টুকুৰাটো দি দিবলগীয়া হ'ল কাৰণ তোমালোকে জানাই যে তপনৰ মাকে তপনতকৈ ঋতুৰাজক বেছি ভাল পাইছিলে চ' সেইটো কাৰণে তাকে দি দিলে হ'লে ডাঙৰ টুকুৰাটো চ' এই দুটাই আমাৰ আনচাৰটো আহিলে চ' ইয়াৰ পিছত আমাক 6 নম্বৰটো দিছে যে কোনে কাক আৰু কিয় কৈছিল লিখা মানে ইয়াত টোটেল 3টা কুৱেশ্যন দিয়া আছে কোনে কৈছিল কাক কৈছিল আৰু কিয় কৈছিলে চ' প্ৰথম প্ৰশ্নটোত আমাক দিছে যে ইয়াতে দুটুকুৰা কেক আছে অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি ডাঙৰ টুকুৰা ঋতুক দিবি চ' এই কথাষাৰ কোনে কৈছিলে এই কথাষাৰ আমি জানো যে মাকে কৈছিলে চ' উত্তৰটো লিখিম যে এই কথাষাৰ তপনৰ মাকে তপনক কৈছিল কাৰণ ঋতুৰাজক বেছি মৰম কৰিছিল তেওঁ মানে যিহেতু ঋতুৰাজক বেছি মৰম কৰিছিলে চ' এইটো কাৰণে ডাঙৰ টুকুৰাটো ঋতুক দিব কৈছিলে ঋতু মানে হৈছে ঋতুৰাজ চ' ইয়াৰ পিছত আমাক খ নম্বৰটোত কৈছে যে তই সঁচাকৈ বৰ ভদ্ৰ ল'ৰা তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব চ' উত্তৰটোত আমি লিখিম যে এই কথাষাৰ তপনে ঋতুৰাজক কৈছিল কাৰণ ঋতুৰাজে ভদ্ৰতা দেখুৱাই কেকৰ সৰু টুকুৰা খাইছিল মানে কাজিয়া নকৰিছিলে সেইকাৰণে সেই ভদ্ৰতা চাই কেনে তপনে কৈছিলে যে আমাৰ ছাৰে ভাল পাব বুলি মানে জোচেফ ছাৰৰ কথা কৈছে ইয়াৰ পিছত 7 নম্বৰখিনি চোৱাত 6 নম্বৰখিনি খতম হ'ল এতিয়া 7 নম্বৰটোত আমাক দিছে যে ঋতুৰাজৰ ঘৰত আহিলে কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে কাৰণবোৰ তলত দিয়া তালিকাখনত লিখা মানে ইয়াত কৈছে যে যেতিয়া ঋতুৰাজ ঘৰলৈ আহে তেতিয়া কি সি ভাল পায় আৰু বেয়া পায় চ' ভাল পোৱা কাৰণকেইটা হৈছে যে ঋতুৰাজে কথা পাতিব পাৰে তাৰ লগত ফুৰিবলৈ যাব পাৰে কেৰম লুডু সেইবোৰ খেলিব পাৰে মানে অৰ্থাৎ খেলিব পায় কথা পাতিব পাৰে সেইকাৰণে তেওঁ মানে তপনৰ ভাল লাগে আৰু তপনৰ কি কাৰণে বেয়া লগা কাৰণটো হৈছে যে মাকে ঋতুৰাজক বেছিকৈ মৰম কৰে তপনতকৈ সেইটো কাৰণে তপনৰ বেয়া লাগে চ' এইকেইটা হৈ গ'ল ভাল লগা বেয়া লগা চ' আৰু তোমালোকে যদি বেছি পাৰা চ' সেইকেইটাও ভৰাই দিব পাৰা চ' এইকেইটা হৈ গ'ল কুৱেশ্যন আনচাৰ এতিয়া আমাক দিছে ভাষাৰ অধ্যয়নত আমাক এইখিনি মিলাব দিছে চ' মিলোৱাখিনি তোমালোকে 8 নম্বৰখিনি যদি চোৱা ইয়াত কৈছে যে ক অংশ শব্দখিনিৰ লগত খ অংশৰ যোনকেইটা আমাক প্ৰত্যয় দিয়া আছে সেইকেইটা মিলাব লাগে চ' প্ৰত্যয় মানে কি হৈছে প্ৰত্যয় মানে হৈছে শব্দৰ একেবাৰে শেষত যোগ হোৱা এটা অংশ যেনেকৈ ধৰি লোৱা মানুহ বুলি যোনটো আমাক দিয়া আছে মানুহৰ লগত পিছফালে জানো যে জন লাগে তেতিয়া আমি ক'ম মানুহজন সেই জনটো হৈছে প্ৰত্যয় চ' সেনেকৈ আমাক ক অংশ আৰু খ অংশ মিলাব দিছে চ' প্ৰথমটোত দিছে মানুহ চ' মানুহটো আমি মিলাম জনৰ লগত মানুহ জন হ'ল সেনেকৈ পাত দিছে আমি জানো যে পাত খিলা বুলি কওঁ চ' সেইটোৱে আমি মিলাম পাতৰ লগত খিলা তাৰপিছত দিছে ছোৱালীটো আমি মিলাম জনীৰ লগত ছোৱালীজনী সেনেকৈ বেঞ্চ দিছে বেঞ্চখন হ'ব পেঞ্চিল দিছে পেঞ্চিল ডাল বুলি কওঁ তাৰপিছত কেক দিছে কেকটো টুকুৰা বুলি লগত মিলাম কেক টুকুৰা তাৰপিছত ঘৰ দিছে ঘৰটো আমি খনৰ লগত মিলাম মানে ঘৰখন নহয় ঘৰটো মিলাম কাৰণ খনটো আমি মিলালোঁ চ' ইয়াত লাষ্টত টুটো থাকি গ'ল ঘৰ টু হ'ব চ' এইকেইটা হৈ গ'ল ক অংশৰ লগত খ অংশ মিলোৱা ইয়াৰ পিছত আমি তোমালোকে এই চাৰ্টখন মুখস্থ কৰিব লাগিব এইখন হৈছে বিভক্তি চ' টোটেল বিভক্তি আমাৰ 7 প্ৰকাৰৰ পাওঁ এই 7টা বিভক্তি হৈছে প্ৰথমা দ্বিতীয়া তৃতীয়া চতুৰ্থী পঞ্চমী ষষ্ঠী আৰু সপ্তমী চ' এই বিভক্তিকেইটাৰ নাম তোমালোকে মুখস্থ কৰিব লাগিব আৰু একেবাৰে লাষ্টৰ যোনকেইটা বিভক্তি চিন বুলি দিয়া আছে সেই চিনকেইটাও মুখস্থ কৰিব লাগিব ই এ সেইকেইটা আমি মুখস্থ কৰিব লাগিব কাৰণ এইকেইটা তোমালোকৰ কুৱেশ্যন আনচাৰ আহি থাকে নৰ্মেলি যে বিভক্তি কেই প্ৰকাৰ কি আৰু এইকেইটা চিনকেইটা লিখিব লাগে চ' নামটো আৰু চিনটো এইটো ইম্পৰ্টেণ্ট হয় চ' এইকেইটা চাই কেনে আমাক 9 নম্বৰ কুৱেশ্যন আনচাৰখিনি কৰিব কৈছে চ' 9 নম্বৰ আমাক টোটেল 3টা কুৱেশ্যন দিয়া আছে প্ৰথমতে কৈছে যে বিমানে অমল আৰু দীপুৰ সৈতে খেলপথাৰখন পৰিষ্কাৰ কৰিলে চ' এতিয়া আমাৰ মেইন কুৱেশ্যনটো হৈছে যে বিমলেটো আমাক আণ্ডাৰলাইন কৰা আছে চ' ইয়াত আমাক কি বিভক্তি লগ হৈ আছে চোৱা যোনটো আমাৰ বিমলে শব্দটো আছে তাৰ লাষ্টৰ ফিলে আছে দন্তীয়া নত একাৰ দন্তীয়া নটো ৱৰ্ড হয় সেইটো নহ'ব একাৰ যোনটো আছে একাৰটো হৈছে প্ৰথমা বিভক্তি চ' সেইকাৰণে হৈ গ'ল প্ৰথমা বিভক্তি মানে এইটো আমি কেনেকৈ বাচিলোঁ যে তোমালোকে চাৰ্টখনত চোৱা চাৰ্টখনত একাৰ মানে হৈছে এটো আমাৰ গোটেই যদি 7টা বিভক্তি চাওঁ একেবাৰে প্ৰথমটোত আছে সেইটো কাৰণে হৈ গ'ল প্ৰথমা বিভক্তি সেনেকৈ আমি ছেকেণ্ডটো যদি চাওঁ খেলপথাৰখনত মানে মেইন ৱৰ্ড এইটোৱে হৈছে খেলপথাৰখনত যোনটো আছে লাষ্টৰ ৱৰ্ডটো চাব লাগে আমি একেবাৰে লাষ্টৰটো চাম লাষ্টত দন্তীয়া ত আছে দন্তীয়া তটো যদি তোমালোকে চাৰ্টখনত চোৱা 7 নম্বৰ বিভক্তিটো হয় সেইটো কাৰণে আমি লিখিলোঁ এইটো সপ্তমী বিভক্তি সেনেকৈ গটোত আমাক দিছে
যে প্ৰথমটোত দিছে সময়ত লাষ্টত দন্তীয়াটো আছে দন্তীয়াটো মানে গম পালোঁ 7 নম্বৰ বিভক্তি 7 নম্বৰটো হৈছে সপ্তমী বিভক্তি সো এইটো হৈ গ'ল সপ্তমী বিভক্তি তাৰপিছত দিছে ঘৰলৈ যোনটো লৈ শব্দটো আছে এইটো হৈছে 4 নম্বৰ বিভক্তি চাৰ্টখনত যদি চোৱা সো এই 4 নম্বৰ বিভক্তিটো আমি কওঁ চতুৰ্থী বিভক্তি সো সেইটো কাৰণে হৈ গ'ল ঘৰলৈ লৈটো হৈ গ'ল চতুৰ্থী বিভক্তি সো এইকেইটা আছিলে টোটেল আৰু এই ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু নেক্সট তোমালোকক কমেন্ট কৰি জনাবা কি লাগিব